কাৰ্বি আংলঙত লিজৰ পট্টাক লৈ নন ট্ৰাইবেল ৰাইজৰ উত্তেজনা। লিজৰ পট্টা প্ৰৱৰ্তন কৰা সন্দৰ্ভত উত্তৰ বৰবিল আৰু ৰংকুটৰ সচেতন যুৱ নাগৰিকৰ সংবাদমেল সম্বোধন। বিগত কিছুদিনৰ পৰা কাৰ্বি আংলং জিলাৰ নন ট্ৰাইবেল ৰাইজক লিজৰ পট্টা প্ৰদান কৰা কাৰ্যত এক উত্তেজনাময় পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে জিলাখনৰ নন ট্ৰাইবেল ৰাইজসকলৰ মাজত। এই সন্দৰ্ভত স্বাধীনতা দিৱসৰ দিনাই জিলাখনৰ উত্তৰ বৰবিল আৰু ৰংকুটৰ সচেতন যুৱ নাগৰিকে এক সংবাদমেল সম্বোধন কৰি লিজ পট্টা সন্দৰ্ভত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদক কিহৰ বাবে অজনজাতীয় লোকসকলৰ বাবে এই লিজ পট্টাসমূহ প্ৰদান কৰা হৈছে তাৰ বাবে যুক্তিগতভাৱে সঠিক উত্তৰ বিচাৰি প্ৰশ্ন উত্থাপন কৰে। অনন্ত কুমাৰ গৌৰৰ ৰিপোৰ্ট এনি এক্সপ্ৰেছ। নমস্কাৰ আমাৰ সামাজিক বন্ধুসকল, তো আজি এক ভাল দিন যিটো নাকি আমাৰ গোটেই ভাৰতীয় যিটো আমাৰ 1947 পৰা যিটো আমি ইংৰাজৰ পৰা যিটো আমি স্বাধীনতা লাভ কৰিছোঁ, তো আজি এক গৌৰৱ দিন, আজি এক ঐতিহাসিক দিন। এই দিনত আমি চবেই উদযাপন কৰিব লাগে। একচুৱেলি আমি উদযাপন কৰিছোঁ। তো আমাৰ মাজতো কিছুমান কুৱেশ্যন এনেকুৱা আহি যায় যে এতিয়া যে বৰ্তমান আমাৰ যিটো চিটুৱেশ্যন চলি আছে, যোৱা এসপ্তাহৰ ভিতৰত যিটো আমি এটা বাতৰি শুনি আহিছিলোঁ, যিটো আমাৰ বকলীয়াঘাটত যিটো নিউজ এখন আমি দেখিছোঁ, সেইটো দেখা পেলাই অলপ দুখ লাগিছে যে আমাৰ কাৰ্বি আংলং যিটো লিজ পট্টা দি আছে আমাক, তো সেইটো কিয় দি আছে? প্ৰথম এটা কুৱেশ্যন জাগিলে আমাৰ মনৰ পৰা, এইটো মই ক'লোঁ বস্তুটো কিয় এনেকুৱা হ'ব লাগে। তো একচুৱেলি আমি কোনো দল সংগঠনক বেয়া নাপাওঁ, চব দল সংগঠনক আমি ভাল পাওঁ, চব জাতিক আমি ভাল পাওঁ, চব ভাষাক আমি আমাৰ মাতৃভাষাক আমি শ্ৰদ্ধা কৰোঁ। তো তথাপি আজিলৈকে যিটো নাকি মুখ্যমন্ত্ৰীয়ে আমাক কৈছে যে 3 পুৰুষ থাকিলে আপোনালোকে খিলিম দিয়া, এইটো আপোনালোকেও জানে। তো সেইটো বস্তুটো আমাক কিয় বাৰে বাৰে আমাক হাৰাশাস্তি দিব লাগে? যিহেতু আমি NRC পোৱা মানুহ, কাৰণ আমাৰ ইয়াৰ মানুহকেইটা আমাৰ ভিতৰত মানুহ আছে যে 1952ৰ ডকুমেণ্ট আছে, তথাপি আমি বিদেশীক আমাক কিয় এনেকুৱা হৰাচমেণ্ট দিব লাগে? বাৰ বাৰ কিয় আমাক এনেকুৱা হেৰাচমেণ্ট দি আছে চৰকাৰে? তো এইটো এটা কুৱেশ্যন জাগে যে আমাৰ মানুহকেইটা বহুত পুৰণা হয়, ইয়াৰ কোনো নতুন মানুহ অহাই নাই আমাৰ ইয়াত। কাৰণ ইয়াৰ যদি যিটো NRC আমি NRCৰ মতে যদি কথা কওঁ, তেনেহ'লে 99.9% মানুহ আমাৰ ইয়াৰ বাসিন্দা হয়, পুৰণা মানুহ, NRC পোৱা মানুহ হয়। ইয়াত কোনো আজিকালি মানুহ অহা নাই, আৰু এইটো আমিও নিবিচাৰোঁ যে বাংলাদেশৰ পৰা আহি ইয়াত বসবাস কৰিব, এইটো আমি নিদিওঁ, আমি কেতিয়াও সহ্য নকৰোঁ এইটো বস্তু। কাৰণ কিয়তো আমি আগত ইয়াৰ আমাৰ গ্ৰেণ্ডফাদাৰ আছে, আমাৰ দেউতা আছে, আজি মই আছোঁ, মোৰ ল'ৰা আছে, মোৰ ছোৱালী আছে, তেখেতো আজি ইয়াত 3-4টা পুৰুষ আমি ইয়াত বসবাস কৰি আছোঁ অলৰেডি। তথাপি এইটো আইনটো কিয় বাৰে বাৰে আনে? এইটো আমাৰ বিশেষ এটা মনৰ আৱেগ আজি প্ৰকাশ কৰিলোঁ। কিয়নো যদি 6 চিৰিয়েল এইটো আমি ভাল পাওঁ, কাৰণ এতিয়া যদি মই কাৰ্বি লগত জন্ম হৈছোঁ, এইটো কি মোৰ দোষ? যদি আমি যদি এতিয়া যদি আজি যদি মই যদি কাৰ্বি ঘৰত জন্ম হ'লো হয়, কি হ'ল হয়? তো আমি বঙালী হৈছোঁ বুলি, আমি বিহাৰী হৈছোঁ বুলি, আজি আমি কাৰ্বি লগত অনাকাৰ্বি হৈছোঁ বুলি কি আমাক কি দোষ দিব নেকি? কেনেকুৱা এটা হেৰি হয়? সেইটো কাৰণে মই চবকে কৈছোঁ, যিমান আমাৰ কাৰ্বি আংলঙৰ অনাকাৰ্বি ভাইসকল বন্ধুসকল আছে, আপোনালোকে অলপ সজাগ হওক বস্তুটো। কাৰণ অনাগত দিনত আমাৰ এইটো বস্তুটো বহুত বেয়া হৈ আছে, কাৰণ এইটো বস্তুটো আমি অলপ বুজিব লাগে। কিয়নো এইটো চৰকাৰে যিটো আমাক লিজ পট্টা দি আছে, এইটো নাকি 10 বছৰ নে 15 বছৰ, মই সঠিক ক'ব নোৱাৰোঁ, কিন্তু লিজ পট্টা বুলি ওপৰত লিখা আছে 15 বছৰ এগ্ৰিমেণ্ট থাকে। তো এইটো বস্তুটো আমাক বুজাই দিব লাগে, কাৰণ আমাক লিজ পট্টাটো কিয় দিব লাগে? কাৰণ যিহেতু মোৰ গ্ৰেণ্ডফাদাৰৰ মাটি মোৰ দেউতা খাইছে, আজি মই খাই আছোঁ, পিছত কেনেকৈ বেলেগে যদি পাই যায় এইটো বস্তুটো কেনেকুৱা হ'ব? আমিতো ভাই কাৰ্বি মানুহ মাটি কিনা নাই নহয়, কাৰণ মোৰ গ্ৰেণ্ডফাদাৰৰ মাটি মই আছোঁ, মোৰ দেউতা আছিলে, মই আছোঁ, মোৰ ল'ৰা থাকিব। এইটো বস্তুটোতো পৰম্পৰা এনেকুৱা চলি আছে। আজি চাওক, এটা ভাল দিন, কাৰণ আমি আৱেগেৰে প্ৰকাশ কৰি আছোঁ কথাবিলাক, কাৰণ আমাৰ বুকুটো অন্তৰটো ফাটি আছে, দুখটো আমি প্ৰকাশ কৰিব পৰা নাই। কাৰণ আমিও কাৰ্বি আংলঙৰ জল পানী এইটো খাই আছোঁ, আমিও ক'ব গ'লে কাৰ্বি। ক'তবা যদি আমি বাহিৰত গৈছোঁ, ক'ৰ মানুহ হয় আপোনালোকে? আমি কাৰ্বি আংলঙৰ বাসিন্দা হয়, কাৰ্বি মানুহ হয় আমি, আমাৰ চিনাকি এইটোৱে। মই নকওঁ হোজাই লংকা লামডিঙৰ গুৱাহাটীৰ মানুহৰ কথা নকওঁ মই,
কিন্তু আমিতো ক'ৰবাত যদি গৈছোঁ আমি পৰিচয় কি দিওঁ ভাই আমি কাৰ্বি আংলঙৰ মানুহ হয় আমাৰ এটা গৌৰৱ আছে কাৰণ আমি কাৰ্বি আংলঙৰ ভাত পানী খাই আছোঁ কাৰ্বি আংলঙৰ বটল লৈ আছোঁ কাৰ্বি আংলঙৰ অক্সিজেন খাই আছোঁ সেইটোৱে আমাৰ প্ৰথম অভিহক আৰু আমি এইটো বিচাৰোঁ আমি কোনো দল সংগঠনক বেয়া নাপাওঁ চবক শ্ৰদ্ধা কৰোঁ চবক আমি ভাই ককাই এনেকুৱা হিচাপে আমি থাকি আছোঁ আজিলৈকে আমাৰ লগত কোনো হেৰি নহয় খালি জাষ্ট মোৰ এটা কুৱেশ্যন জাগিছে যে ঠিক আছে অনা কাৰ্বিটো যে আপোনালোকে লিষ্ট পাত্ৰটো দি আছে এইটো বস্তুটো কি এতিয়া আমি ভালকৈ বুজা নাই বস্তুটো আমাক বুজাই দিলে হ'ল আৰু কিয় দিব পাৰে এইটো বস্তুটো আমাক সেইটো এটা আমাক লাগে আৰু চৰকাৰৰ পৰা যি হওক এইটোৱে আৰু আমি এটা কথা ক'ব বিচাৰিছোঁ যে চাওক আপোনালোকেও জানে যিটো ভাৰত স্বাধীন হৈ আছে ফ্ৰীডম ফাইটাৰকেইটা আজি চাওক আমাৰ বঙালী ফাইটাৰ নাই নেকি আমাৰ বঙালী স্বাধীন কৰা নাই নেকি নেতাজী সুভাষ চন্দ্ৰ বসু কোন হয় ক্ষুদিৰাম বসু কোন হয় দীনদয়াল উপাধ্যায় কোন হয় কিন্তু আমাৰে মানুহ আৰু তো আমি আগৰ পৰা ইণ্ডিয়াত আছোঁ তো আমাক কিয় এনেকৈ ভাগ ভাগ কৰি আছে আমাক কিয় এনেকৈ ভাগ ভাগ কৰি আছে আমাক এনআৰচি দিছে ঠিক আছে ভাই আমি এনআৰচি আমি জাষ্টিফাই কৰিছোঁ আমি ডকুমেণ্ট দেখাইছোঁ আমি এনআৰচি পাইছোঁ যদি আজিকালিৰ ভিতৰত আহিছে এইটো আমিও চাফা কৰি দিম বাংলাদেশে আমিও খেদিম লাগিব একো নহয় যদি আমাৰ ভিতৰত আছে কিন্তু আমিতো ভাই পুৰণা মানুহ এইটো নতুন মানুহৰ কাৰণে আমাকো দোষ দি লাভ নাই আমাকো লিষ্ট পাত্তা দি লাভ নাই এইটো এটা আৱেগ কাৰণ ক'বলগীয়া বহুত ধৰণৰ কথা আছে তো আমাৰ ৰংপুৰত আপোনাৰ নাম্বাৰ 1 নাম্বাৰ 2 নাম্বাৰ 3 নাম্বাৰ 4 ব্লক দিছিলে আৰু এটা আমাৰ বৰবিলত নাম্বাৰ 1 নাম্বাৰ 2 নাম্বাৰ 3 ব্লক দিছিলে তেতিয়া আমাৰ পণ্ডিত জৱাহৰলাল নেহৰু প্ৰাইম মিনিষ্টাৰ আছিল তেতিয়া আমাক যদি ইয়াত কেন্দ্ৰৰ পৰা যদি আমাক কাৰ্বি আংলঙত মাতি দিছে সেইটো কি আমি এৰিম নেকি কওকচোন দাদা এইটো এৰিব পাৰিম নেকি আমি যিটো নেকি 1960 চনত কিছুমান কথা আহে যে আমাৰ মনৰ এনেকুৱা আহে যে কেন্দ্ৰৰ পৰা যদি আমাক ইয়াত বহাইছে তো এইটো আমি মাটিটো নাপাইম এইটো মাটিটো নিজৰ যাব কথা আপোনালোকে অলপ জানে যে কাৰ্বি আংলংখন এটা আছিলে আগতে সৰু আছিলে এইটো আগৰ কথা তেতিয়া কি আছিলে যেনে 1976ৰ আগৰ কথা এইটো তেতিয়া কি আছিলে আমাৰ এইটো সমষ্টিটো নমাটি সমষ্টি আছিল তেতিয়া আমাক কি কৰিছে মেঘালয়ৰ পৰা আৰু নোয়াগাঁৱৰ পৰা আৰু গোলাঘাট ডিষ্ট্ৰিক্টৰ পৰা এইটো মাটিটো চব লৈছে বুলি কাৰ্বি আংলং সোমাইছে এইটো আদৰিছোঁ আমি ভাল পাইছোঁ এইটো বস্তু আমাৰ কাৰ্বি আংলংখন অসমৰ ভিতৰত ডাঙৰ ডিষ্ট্ৰিক্ট হৈছে ভাল পাইছোঁ এইটো বস্তু কিন্তু আজি এইটো পইণ্টটো যে আহি গ'ল তেতিয়া আমি যদি কওঁ এতিয়া যদি আমি যদি কওঁ আমাৰ আগৰটো আগত জেগাত থৈ দিব লাগে আমাৰ নমাটি সমষ্টি লাগে আমি নোয়াগাঁৱৰ লগত গুচি যাম সেইটো বস্তুটো কেনেকুৱা হ'ব কিন্তু এইকেইটা আমি নিবিচাৰোঁ আমাৰ শান্তি পৰ্যায়ে বিচাৰোঁ আগতে আমি যেনেকৈ ভাই ককাই আছিলোঁ কাৰ্বি কছাৰী বড়ো আমি যেনেকৈ অসমীয়াৰ লগত আদিবাসীৰ লগত আমি বঙালীৰ লগত আছিলোঁ চেম আমাৰ তেনেকুৱা এটা দিন লাগে যাতে কোনো আমাৰ ইয়াতে কোনো ভেদ ভাৱ কেতিয়াও এনেকুৱা নহয় সেইটো বস্তুটো আমাৰ লাগে আছে আমাৰ কাৰণ মই সচেতন নাগৰিক হিচাপে মই কৈ থৈছোঁ যে আজি আমাৰ এটাই পইণ্ট যে ইমান দিন আমাক যদি এনুৱেল পাট্টা আছে আমাৰ যদি আগত মেধি পাট্টা আছিলে এতিয়া কিয় আমাক পুলিচ পাট্টাখন দিব কুৱেশ্যন এটা আছে স্বাধীনতা দিৱস আমি স্বাধীনতা দিৱস যিটো স্বাধীনতা উদযাপন কৰিছোঁ আৰু আমি দেশবাসী সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালোঁ আজি স্বাধীনতা দিৱস সকলোৱে কৈছে আমিও কৰিছোঁ আমি আজি স্বাধীনতা দিৱসটো দুখ আৰু বেদনাৰ মাজেৰে আমি উপভোগ কৰি আছোঁ কিয়নো আমি আজি স্বাধীনতা দিৱস উদযাপন কৰি আছোঁ আমাৰ আপোনালোকে নিশ্চয় গম পাইছে কেইবাদিনৰ পৰা এটা বাতৰি চলি আছে বা মানুহৰ মুখে মুখে চলি আছে যে কাৰ্বি আংলঙত লিষ্ট পাট্টাৰ কথাটো লৈ আজি আমি যে লিষ্ট পাট্টা যিটো আমাৰ আহি পৰিছে আমি এটা দুখোজ পিছলৈ যদি যাওঁ আজিৰ পৰা কেইবা বছৰ আগত আমাৰ অসমত অল আছামত যিটো গভৰ্ণমেণ্টে কৰিলে এনআৰচি বৈধ হয় নহয় গভৰ্ণমেণ্টে ফাৰ্ষ্ট টাইম আমাক সেইটোৱে এনচাৰটো দিব লাগে কিয়নো এনআৰচিখন যদি বৈধ হয় এনআৰচিত নাম থাকিলে কি কোৱা হৈছে যে এনআৰচিত নাম থকাখিনি ভাৰতীয় তো এনআৰচিখন যদি বৈধ হয় আমাৰ কাৰ্বি আংলঙৰ 99% মানুহ এনআৰচিত অন্তৰ্ভুক্ত হৈ আছে এনআৰচি পালে এতিয়া যদি এনআৰচিখন বৈধ হয় তেতিয়াহ'লে আমি লিষ্ট পাট্টা কিয় পাম লিষ্ট পাট্টা আমাৰ কিয় হ'ব সকলো আমাৰ যিটো কৈছে নন ট্ৰাইবেলবিলাক লিষ্ট পাট্টা দিয়া হ'ব যদি আমাৰ এনআৰচিখন যদি বৈধ হয় আমি এনআৰচি কিয় পালোঁ গভৰ্ণমেণ্টে আমাক সেইটো এটা দিব লাগে আৰু যদি এনআৰচিখন অবৈধ আছিলে তেতিয়াহ'লে গভৰ্ণমেণ্টে আমাৰ এইকাৰণে চব খেল ভেহুৱাকনা কৰিছে গভৰ্ণমেণ্টে ডাইৰেক্ট ক'লে হ'ল যে এনআৰচিখন অবৈধ তাৰপিছত আমাৰ যিমান আমাৰ পাব্লিক আছে সচেতন মঞ্চ আছে চবৰ লগত আলোচনা কৰি যে আমাক এইটো কাৰণেহে লিষ্ট পাট্টা দিয়া হৈছে যদি তেওঁলোকে কৈ দিয়ে ইমান জেং নহয় বা মানুহে দুখ বেদনাটো নেপায়
আৰু যদি NRC-খন বৈধ হৈছে তেতিয়াহ'লে আমিতো ভাৰতীয় নাগৰিক, আমি এই লিষ্ট পত্ৰ পোৱাৰ কথাই নাহে। গভৰ্ণমেণ্টে বনাইছে 51 to 71ৰ ভিতৰত যিবিলাক আহিছে ভাৰতীয়, তো আমিতো ভাৰতীয় আছে। মই মোৰ ব্যক্তিগত হিচাপত মই এটা কথা ক'ব বিচাৰোঁ, মোৰ দেউতা কাৰ্বি আংলঙত জন্ম গ্ৰহণ কৰিছে, মোৰ দেউতাও কাৰ্বি আংলঙত জন্ম গ্ৰহণ কৰিছে। আমাৰ কাৰ্বি আংলঙৰ এই ৰংপুৰ বৰবিল যিমান অঞ্চলৰ মানুহ আছে তেওঁলোকে এই জংঘল চাফা কৰি বহা দিনৰ পৰাই আছে। তেওঁলোকে ব্লক পালে, তেওঁলোকে ব্লক হোল্ডাৰ পালে, সকলো বস্তু ইয়াতে হেৰি হৈছে। ইন্দিৰা গান্ধী অমল তেতিয়াৰ পৰাই আছে। তো তেওঁলোকে কেনেকৈ লিষ্ট পত্ৰ পাব আজিৰ দিনত? কেনেকৈ লিষ্ট পত্ৰ পাব? আৰু যদি লিষ্ট পত্ৰ পাব হৈছে তেতিয়াহ'লে NRC-খন অবৈধ হৈছে। কুৱেশ্যন মাৰ্ক থাকিল, আমি কিয় খিলঞ্জীয়া নপৰিলোঁ? কিয় আমাৰ খিলঞ্জীয়াত নপৰিলে? কিয় NRC-টো হৈছে যে NRC-খন বৈধ নে অবৈধ? গভৰ্ণমেণ্টে ফাৰ্ষ্ট ইটো ওলাই দিয়ক, তাৰপিছত যে আমাৰ কাৰণে কিয় ছেপাৰেটকৈ অকল আমাৰ কাৰণে কিয় আমাৰ লিষ্ট পত্ৰটো ওলাইছে? কিয় আমি ইয়াৰ পৰা বঞ্চিত হ'ম? দেউতাৰ মাটিৰ পৰা আমি কিয় বঞ্চিত হ'ম? আমি কাৰোবাৰ মাটি কিনিব যোৱা নাই। আমি এইটো মানো কাৰ্বি আংলঙত যিটো আইন আছে যে ট্ৰাইবেল বেল্টৰ মাটিটো বেলেগ ট্ৰাইবেলৰ মাটি লোকে কিনিব নোৱাৰে, তো আমি সেইটো কিনিবলৈ যোৱাও নাই, আমি সেইটো নকওঁ। সেইটোত আমি সদায় সন্মতি আছোঁ যে ট্ৰাইবেল মাটি কিনিব নালাগে, সেইটো আমিও জানো আৰু আমি সেইটো নকৰোঁৱে। যিটো আমাৰ সেইটো আমাৰে থাকিব দিয়ক। মোৰ ফালৰ পৰা ইমানখিনি ক'বলগীয়া আছিলে।